নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰি বিচাৰিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে হেয়া হৈছে কোন চনত বেনজিৰ ভুট্টোক হত্যা কৰা হৈছিল অপচন দিছে এ 1952 চনত বি 2008 চনত সি 1984 চনত ডি 2020 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 2008 চনত গতিকে মনত ৰাখিব 2008 চনত বিশেষকৈ বেনজিৰ ভুট্টোক হত্যা কৰা হৈছিল এখিনি জনাই থব বিচাৰিছো বৰ্তমান আজিৰ ভিডিওটো হৈছে পলিটিক্যাল সায়েন্স ৰিলেটেড বা ৰাজনীতি বিজ্ঞানৰ খুব ইম্পৰ্টেন্ট কমন প্ৰশ্ন লৈ আহিছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 2 2 নম্বৰ প্ৰশ্ন মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল অপচন কি দিছে যে মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল অপচন দিছে 1952 বি 2001 সি 1948 ডি 2020 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1948 চনত গতিকে মনত ৰাখিব 1948 চনত মাৰ্শাল পৰিকল্পনা গ্ৰহণ কৰা হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 3 সুধিছে কোনখন দেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ কোনখন দেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ অপচনৰ দিছে এ বাংলাদেশ বি নেপাল সি ভুটান ডি পাকিস্তান এই অপচনৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বাংলাদেশ গতিকে মনত ৰাখিব যে বাংলাদেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ খুব ইম্পৰ্টেন্ট প্ৰশ্ন কৈ আছো যদি ভিডিওটি ভাল পাইছে অন্তত চেনেলটিক লাইক কৰিব আৰু চেনেলটিক সাবস্ক্ৰাইব কৰি যাতে দৈনিক এনে ভিডিও আপোনালোকে লাভ কৰিব পাৰে জিকে আৰু লগতে অন্যান্য টপিকৰ ওপৰত নেক্সট প্ৰশ্ন আজিৰ ভিডিওটো খুব ইম্পৰ্টেন্ট পলিটিক্যাল ৰিলেটেড মোস্ট ইম্পৰ্টেন্ট কমন প্ৰশ্ন বছা লৈ আহিছো 6 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ কোনখন খুব ইম্পৰ্টেন্ট প্ৰশ্ন দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ কোনখন অপচন দিছে এ বাংলাদেশ বি শ্ৰীলংকা সি ভুটান ডি ভাৰত এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে শ্ৰীলংকা গতিকে মনত ৰাখিব দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশখন হৈছে শ্ৰীলংকা নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 5 5 নম্বৰ প্ৰশ্ন বাংলাদেশ কেতিয়া স্বাধীন হয় অপচন দিছে এ 1971 চনত বি 1926 চনত সি 1927 চনত ডি 1994 চনত খুব ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট আনসাৰ 1971 চনত গতিকে মনত ৰাখিব 1971 চনত বাংলাদেশ স্বাধীন হয় বা স্বাধীন হৈছিল যদি ভিডিওটি ভাল পাইছে অন্তত চেনেলটিক লাইক কৰিব সাবস্ক্ৰাইব কৰি যাতে দৈনিক এনে ধৰণৰ কমন প্ৰশ্ন আপোনালোকে লাভ কৰিব পাৰে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 6 6 নম্বৰ প্ৰশ্ন কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল অপচন দিছে এ ব্ৰহ্মপুত্ৰ বি যমুনা সি গংগা ডি বৰাক এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে গংগা গতিকে মনত ৰাখিব গংগা নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত কি চুক্তি হৈছিল ফাৰাক্কা চুক্তি হৈছিল অতি মনত ৰাখিব পৰীক্ষাত আহিব পাৰে এনে প্ৰশ্ন যে ফাৰাক্কা চুক্তি কোন দুখন দেশৰ মাজত হৈছিল হেয়া হ'ব ভাৰত আৰু বাংলাদেশৰ মাজত আৰু কিহৰ বাবে পানীৰ বাবে আৰু কোনখন নদীৰ ওপৰত কেন্দ্ৰ কৰি হৈছিল গংগা নদীৰ ওপৰত মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন সিমলা চুক্তি কেতিয়া হৈছিল অতি ইম্পৰ্টেন্ট সিমলা চুক্তি কেতিয়া হৈছিল অপচন দিছে এ 1992 চনত বি 1972 চনত সি 1945 চনত ডি 1999 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ অপচন নম্বৰ কোনটো হেয়া হ'ব বি ইজ দা কাৰেক্ট আনসাৰ 1972 চনত গতিকে ইম্পৰ্টেন্ট গতিকে 1972 চনত কি হৈছিল সিমলা চুক্তি হৈছিল মনত ৰাখিব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 8 গতিকে এইখিনিতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছো এনে ধৰণৰ প্ৰশ্ন যদি ভাল পাইছে আৰু কেনেকুৱা পাইছে প্ৰশ্নটো কমেন্ট বক্সত কমেন্ট কৰিব যদি প্ৰশ্নটো ভাল পাইছে তেলে ইয়েস বুলি কমেন্ট কৰিব যদি বুজি পোৱা নাই নো বুলি কমেন্ট কৰিব নিশ্চয় মই ভাল পাম আৰু লগতে কেনে পাইছে ভিডিওটো উপকৃত হৈছে নহৈছে হেতু জনাব যদি চেনেলটি আপোনাক উপকৃত কৰিছে বুলি ভাবিছে দৈনিক এনে ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটি কি কৰিব সাবস্ক্ৰাইব কৰিব যাতে আপুনি ভিডিও লাভ কৰিব পাৰে ভাল নেক্সট অপচন হৈছে অতি ইম্পৰ্টেন্ট হেয়া হৈছে কি কোৱেশ্চন নম্বৰ 8 সুধিছে কোন চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়
কোন চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় অপশ্যনত দিছে এ 2005 চনত বি 2015 চনত চি 19 চনত ডি 1929 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 2005 চনত গতিকে মনত ৰাখিব 2005 চনত বিশেষকৈ কি হৈছিল মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় কোন চনত বিশেষকৈ মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় 2005 চনত 2005 নেক্সট অপশ্যন হৈছে কোৱেশ্চন নাম্বাৰ 9 9 নম্বৰ প্ৰশ্ন সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন কি কৈছে সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এ জাপান বি নতুন দিল্লী চি নিউয়ৰ্ক ডি পেৰিছ এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এইখিনি কি কুৱেশ্যন লাভ কৰি আছে আপোনালোকে পলিটিকেল সায়েন্সৰ প্ৰশ্ন লাভ কৰি আছে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব কি কুৱেশ্যন লাভ কৰিছে পলিটিকেল সায়েন্সৰ প্ৰশ্ন লাভ কৰি আছে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে নতুন দিল্লী গতিকে মনত ৰাখিব কাৰেক্ট এনসাৰ কোনটো অপশ্যনত হেয়া হৈছে বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে নতুন দিল্লী গতিকে সাৰ্কৰ চতুৰ্থ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল সাৰ্কৰ 4 নম্বৰ চতুৰ্থদশ ক'ত হ'ব কাৰেক্ট এনসাৰ নতুন দিল্লীত গতিকে সাৰ্কৰ চতুৰ্থদশ সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট অপশ্যন হৈছে অপশ্যন 10 10 নম্বৰ পাকিস্তানৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল গতিকে এইখিনি জনাই থব বিচাৰিছোঁ আমাৰ ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব যে পাকিস্তানৰ সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল এইটো মনত ৰাখিব এতিয়া গতিকে অপশ্যন দিছে 10 নম্বৰত পাকিস্তানৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল এ 1912 চনত বি 1952 চনত চি 1956 চনত ডি 1955 চনত এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1956 চনত কোনটো হ'ব কাৰেক্ট এনসাৰ হেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ 1956 চনত গতিকে মনত ৰাখিব যে 1956 চনত কি হৈছিল পাকিস্তানৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11 হেয়া হৈছে যে শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল আমাৰ ভাৰতে স্বাধীনতা হোৱা নাই অন্য দেশসমূহ স্বাধীনতা হৈছে খুব ইম্পৰ্টেণ্ট গতিকে শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল অপশ্যনত দিছে এ 1911 চনত বি 1948 চনত চি 1954 চনত ডি 1955 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 1948 চনত গতিকে 1948 চনত শ্ৰীলংকা স্বাধীন লাভ কৰিছিল নেক্সট অপশ্যন গতিকে যদি ভাল পাইছে অন্তত চেনেলটিক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কেনে পাইছে আজিৰ ভিডিঅ'টো কমেণ্ট কৰিব 12 নম্বৰ প্ৰশ্ন তাছখাণ্ড চুক্তি কেতিয়া হৈছিল অপশ্যনত দিছে 1913 চনত 1913 চনৰ 14 জুলাইত 1944 চনৰ 17 জুন চি 1954 চনৰ 11 জানুৱাৰীত আৰু ডি 1966 চনৰ 10 জানুৱাৰীত গতিকে এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ 1966 চনৰ 10 জানুৱাৰীত গতিকে মনত ৰাখিব যে 1966 চনৰ 10 জানুৱাৰীত কি হৈছিল তাছখাণ্ড চুক্তি হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ কমন প্ৰশ্ন বুলি আপুনি ধৰিব পাৰে মনত ৰাখিব নেক্সট প্ৰশ্ন গতিকে কেইটামান সময়ৰ পিছত ভিডিঅ'টি সামৰিম গতিকে ভিডিঅ'টো যদি উপকৃত হৈছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপুনি লাভ কৰি থাকিব পাৰে 13 নম্বৰ প্ৰশ্ন 13 দ্বাদশ সাৰ্ক সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনত দিছে এ আমেৰিকাৰ ৱাশ্বিংটন চহৰত বি বাংলাদেশৰ ঢাকাত চি ভাৰতৰ নতুন দিল্লীত ডি পাকিস্তানৰ ইছলামাবাদত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অতি ইম্পৰ্টেণ্ট কমন প্ৰশ্ন হেয়া হৈছে ডি ইজ দ্য কাৰেক্ট এনসাৰ পাকিস্তানৰ ইছলামাবাদত গতিকে মনত ৰাখিব কি কৈছে প্ৰশ্নটোৱে যে দ্বাদশ সাৰ্ক সন্মিলন ক'ত অনুষ্ঠিত হৈছিল পাকিস্তানৰ ইছলামাবাদত এইখিনি আপুনি দুটা প্ৰশ্ন লাভ কৰিছে যে দ্বাদশ সাৰ্ক সন্মিলন কোন দেশত অনুষ্ঠিত হৈছিল পাকিস্তানত আৰু পাকিস্তানৰ কোন ঠাইত ইছলামাবাদত মনত ৰাখিব যদি ভাল পাইছে অন্তত চেনেলটিক ছাবস্ক্ৰাইব কৰিব দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটি আগলৈ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰি দিব যিসকলে ADRE বাবে বা অসম পুলিচৰ প্ৰস্তুতি চলাই আছে মই ৰিকুৱেষ্ট কৰিছোঁ চেনেলটি যাতে শ্বেয়াৰ কৰি দিয়ে বহুতো কেণ্ডিডেট উপকৃত হ'ব আজিৰ এই ভিডিঅ'টিৰ পৰা নেক্সট অপশ্যন আজি অন্তিমটো প্ৰশ্ন শিতানত আহি পৰিছোঁ গতিকে অন্তিমটো প্ৰশ্ন হৈছে 14 নম্বৰ গতিকে ইয়াত সুধিছে কিমান চনৰ পৰা কিমান চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল বাংলাদেশ পাকিস্তানৰ অংশ আছিল অপশ্যনত দিছে এ 1949 চনৰ পৰা 1956 চনলৈ বি 1947 চনৰ পৰা 1971 চনলৈ
চি 1948 চনৰ পৰা 1971 চনলৈ আৰু ডি ওপৰৰ এটাও নহয়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ 1947 চনৰ পৰা 1971 চনলৈ। গতিকে মনত ৰাখিব আজিৰ পৰা যে বাংলাদেশ আৰু পাকিস্তানৰ অংশ আছিল কিমান চনলৈ? গতিকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল 1947 চনৰ পৰা 1971 চনলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানে আছিলে। ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ পৰা কিমান উপকৃত হৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি উপকৃত হোৱা নাই, কোনো উপকৃত নহ'লেও বুলি তলত সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ভালদৰে পঢ়া শুনা কৰক, পৰীক্ষা ওচৰ চাপিছেহি পৰ্যায়ক্ৰমে। ধন্যবাদ।